সকলোকে প্ৰথমতে স্বাগতম জনাইছো আৰু ঢকুৱাখানা প্ৰতিভা হেণ্ডলুমছৰ পৰা নমস্কাৰ জনাইছো। আজি পুনৰ এতিয়া আপোনালোকৰ বাবে সৰু ৰিলচ লৈ আহিছো। আপোনালোকে কাপোৰ কিযোৰ চাব আৰু মৰম দিব বুলি আশা কৰিছো। যিহেতু আপোনালোকৰ পচন্দৰ কাপোৰবোৰ লৈ আহিবলৈ যিমান পাৰো চেষ্টা কৰিছো আৰু ইয়াৰ যোগেদি আপোনালোকো মোকো মৰম দি যাব বুলি আশা কৰি চাওকচোন কাপোৰ দুযোৰ। এযোৰ টচৰ আৰু এযোৰ পদ্মিনী চেমিনুনি পদ্মিনীত নুনি মৰা আমাৰ নিজৰ হালৰ কাপোৰ বৈ থকা হৈছে। সেয়েহে আপোনালোকক দেখাব বিচাৰিছো। চাওক এইযোৰ হৈছে পদ্মিনী কাপোৰ। পদ্মিনী মানে চেমিনুনি ফাইবাৰ পদ্মিনী। চাওকচোন এইখন হৈছে চাদৰখন কিমান ধুনীয়া লাগিছে। কাপোৰযোৰ চাওক বহুত ধুনীয়া হয়। ধৰিব পাৰিছেনে? চাদৰখন হয় আৰু এইখিনি পতিখিনি এইখিনি হৈছে পতিখিনি। কিমান ধুনীয়া হৈছে বহুত ধুনীয়া মিহি হৈছে কাপোৰযোৰ। পৰিয়ে থৈছে কাপোৰযোৰ কেনেকুৱা সুন্দৰ লাগিছে। এইযোৰ হৈছে কাপোৰযোৰ এইখিনি পতিখিনি আৰু এইখন হৈছে মেখেলাখন। চাওক মেখেলাখন ধৰিব পাৰিছে নে? এইখন মেখেলাখন এনেধৰণে কৰি দিয়া মেখেলাখন আৰু ইয়াৰ লগতে আছে এইটো ব্লাউজ পিচ। এইটো ব্লাউজ পিচত এটা পতি দি দিয়া হৈছে। আপোনালোকক যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব আৰু হোৱাটছএপত আহি স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব। এইযোৰ হৈছে টচৰ কাপোৰ ৰেডি টু ৱেৰ কৰি দিয়া হৈছে। এযোৰ টচৰ হয় পিয়ৰ টচ গুণা পিংক কালাৰ আৰু বগা এনেধৰণে ৰেডি টু ৱেৰ কৰি দিয়া হৈছে কাপোৰযোৰ। চাওকচোন কিমান ধুনীয়া লাগিছে। এই কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। সেই কাপোৰযোৰ কিমান সুন্দৰ লাগিছে চাওকচোন। ধৰিব পাৰিছেনে? ওচৰৰ পৰা দেখাই দিছো চাওক ৰাণী কালাৰ আৰু বগা গুণা এনেধৰণে কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিয়া হৈছে। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব। এইখন হৈছে ইয়াৰ মেখেলাখন। এনেধৰণে মেখেলাখন কৰি দিয়া হৈছে। চাওক বহুত সুন্দৰ লাগিছে। কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে যোগাযোগ কৰিব। আৰু ইয়াৰ ব্লাউজ পিচটো চিলোৱা নাই যিহেতু আমি নাজানিম কাৰ কেনেকুৱা জোখৰ। এটা বহল আহলকৈ এটা ব্লাউজ সম্পূৰ্ণ 1 মিটাৰ দিছো। এইটো ব্লাউজ পিচটো চক ধৰিব পাৰিছে নে? দুটা লাইন বুটা দি দিছো আৰু এইটো ব্লাউজ পিচটো এনেধৰণে বনাই দিছো। আৰু শেষত নমস্কাৰ জনাই সামৰণি মাৰিছো।